हेलो एभ्रिवान অসমীয়া ৰণনিহাল চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই এটা বহুত ধুনীয়া ছাগলী মাংসৰ ৰেচিপি লৈ আহিছো আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছো কি কৰিছো তাকে আপোনালোকক সকলোখিনি দেখুৱাম আৰু তেনেহলে আমি ভিডিওটোৰ মাজলৈ আগবাঢ়ো। এয়া মই আধা কেজি ছাগলী মাংস ধুনীয়াকৈ ধুই মেলি লৈছো আৰু ইয়াতে মই দিম এতিয়া মিডিয়াম সাইজৰ দুটা পিয়াজ মিহি মিহিকৈ কাটি লৈছো আৰু আদা নহৰুখিনি অলপ এনেকৈ মিহিকৈ কাটি ইয়াতে দি দিছো। এইখিনি দিয়ে মই মেৰিনেট কৰিম। সোৱাদ অনুসৰি নিমখ দি লৈছো। নিমখখিনি দি হোৱাৰ পাছত মই ইয়াতে দিম এয়া গুৰি মছলাৰ ভিতৰত মই ইয়াতে এইখিনি মছলা দি দিছো। जीरा धनिया मटन मसला रेड चिली पाउडार काश्मीरी रेड चिली अकणमान कसुरी मेथी और ये गरम मसला এই গুৰি মছলাখিনি দি লোৱাৰ পাছত মই ইয়াতে দি দিম কেঁচা মিঠাতেল 2 চামুচ দি দিছো। এই কেঁচা মিঠাতেলখিনি দি লোৱাৰ পাছত মই ইয়াতে দিবলৈ থাকিলে অকল হালধিখিনিও দি লম। নিজৰ জোখত হালধিখিনি দি লোৱাৰ পাছত মই এইখিনি ভালদৰে ধুনীয়াকৈ সানি লম যাতে মাংসখিনি মছলাখিনিৰ সৈতে ভালদৰে মিলি যায়। এইখিনি ভালদৰে খানি লৈ মই আধা ঘণ্টাৰ বাবে থৈ দিম। এয়া আধা ঘণ্টাৰ পিছত মই মাংসখিনি বনাবলৈ লৈছো। এয়া মই কেৰাহীখন পাতি তেল গৰম হ'বলৈ দিছো আৰু তেল গৰম হোৱাত মই ইয়াতে দি দিছো দুখিলা তেজপাত লং ইলাচি দালচেনি অকণমান দি দিছো। এইখিনি দি লোৱাৰ পিছত এয়া কুটি লোৱা পিয়াজখিনিও দি দিম। পিয়াজখিনি দি লোৱাৰ পিছত এনেকৈ কম মিডিয়াম লো ফ্লেমতে মই এনেকৈ ভাজি থাকিম অলপ সময় পিয়াজখিনি ৰঙচুৱা হোৱালৈকে। এয়া পিয়াজখিনি ভালদৰে ভাজি লোৱাৰ পাছত যেতিয়া অকণমান ৰঙচুৱা হ'ব ধৰিছে তেতিয়া মই মাংসখিনি দি দিছো। এতিয়া মিডিয়াম লো ফ্লেমৰ ভিতৰতে মই মাংসখিনি ধুনীয়াকৈ লৰাই ভাজি থাকিম। এনেকৈ কম জুইতে অলপ ভাজি লোৱাৰ পাছত মই ইয়াতে ঢাকনখন লগাই থৈ দিম আৰু জুইটো একেবাৰে কমত দি থম যাতে মাংসখিনি জ্বলি নাযায়। আৰু এতিয়া মই ইয়াতে আদা নহৰুখিনি খুন্দি লৈছো। মেৰিনেট কৰোতে মই কুটি কুটি অকণমানহে আদা নহৰু দিছিলো। এইখিনি খুন্দি লৈছো ভালদৰে। আৰু এয়া চকচোন মাংসৰ পৰা পুৰা পানী এৰিছে। এই পানীখিনি শুকাই যোৱালৈকে আমি ধুনীয়াকৈ মিডিয়াম লো ফ্লেমৰ মাজতে ভাজি থাকিব লাগিব আৰু ভালদৰে মাংসখিনিও ভজা যাব যাতে মাংসৰ পৰাও যাতে তেলটো বিৰিঙি উঠে তেনেকৈ অকমান সময়লৈকে ভাজি থাকিব লাগিব। এয়া চকচোন মই অলপ সময় মূৰে মূৰে ভাজি ভাজি এয়া মাংসৰ পৰা তেলটো ধুনীয়াকৈ বিৰিঙিছে আৰু মাংসৰ পানীখিনিও ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই ইয়াতে যিখিনি খুন্দি লৈছিলো এয়া খুন্দি লোৱা আদা নহৰুখিনিও দি দিম। এয়া আদা নহৰুখিনি দি লোৱাৰ পাছত আকৌ ধুনীয়াকৈ কম জুইতে লৰাই ভাজি থাকিব লাগিব যাতে মই আদা নহৰুখিনিও মাংসৰ লগত ধুনীয়াকৈ মিলি যায়। এয়া আদা নহৰুখিনি দিয়াৰ পাছতে মই এটা সৰু মিডিয়াম সাইজৰ বিলাহী এটাও ধুনীয়াকৈ কুটি দি দিলো। এইখিনি দি লৈ ধুনীয়াকৈ অকণমান সময় লৰাই থাকিলো মিডিয়াম জুইতে লৰাই থাকিলো আৰু এয়া চকচোন কি ধুনীয়াকৈ মাংসখিনি মছলাৰ সৈতে ধুনীয়াকৈ মিলি গৈছে আৰু পুৰা মাংসৰ পৰা তেল এৰিছে। মিডিয়াম লো ফ্লেমতে এনেকৈ লৰাই ভাজি থাকিলো আৰু ছাগলী মাংস যিহেতু সিজিবলৈ দেৰি লাগে আৰু মই যিহেতু কেৰাহীত বনাইছো অলপটো টাইম লাগেই সেনেকৈ মই লো ফ্লেমতে ভাজি আছো। এয়া মই ভালকৈ ভাজি লোৱাৰ পাছত মই ইয়াতে নিজৰ জোখ অনুসৰি মই গ্ৰেভিটো কিমান ডাঠ কৰোঁ পাতল কৰোঁ সেইটো হিচাপত মোৰ জোখত পানীটো দি দিছো আৰু এই পানীখিনি দি লৈ মই ধুনীয়াকৈ উতল আহিবলৈ দিম ঢাকনখন দি। এয়া চব উতল আহি আছে আৰু মই এনেকৈ লো ফ্লেমতে বহুত দেৰিয়ে ৰাখি থৈ দিছিলো ঢাকন মাৰি। এতিয়া আকৌ অকণমান লৰাই দিছো। এয়া মাংস হৈয়ে গৈছে ধুনীয়াকৈ সিজিছেও আৰু মই ইমানখিনিয়ে গ্ৰেভি ৰাখিম। আপোনালোকে যিমানখিনি জোখত লাগে পানী জোলটো কৰিব বিচাৰে গ্ৰেভি সেনেকৈ দি ল'ব। এয়া মাংস ৰেডি হৈ গৈছে আৰু এয়া মই এটা বাটি ধুনীয়াকৈ উলিয়াই দেখুৱাই দিছো আৰু এনেকৈ গৰমে গৰমে ভাতৰ লগত খাবলৈও বহুতেই ভাল লাগে
আপোনালোকৰ যদি আজি এই ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ